অসমীয়া স্বাভিমানৰ প্ৰতীক যি হেতালি খেলি আছে নহয় আপুনি হেতালি খেলা বন্ধ কৰক আপুনি বিহুক লৈ ৰাজনীতি কৰা বন্ধ কৰক আমি কিন্তু স্পষ্ট ভাষাৰে কৰিছোঁ বিহু আমি আপোনাৰ এছপি 10টা মান বজালৈকে আমি এছপি আপোনালৈ নামানো কাৰণ আপুনি যদি 1 জানুৱাৰী পাতিব দিছে 31 ডিচেম্বৰ পাতিব দিছে তেনেহ'লে বিহু পাতিব দিব লাগিব আমি স্পষ্ট ভাষাৰে কৰিছোঁ আপুনি যি ফেচিছবাদী চৰকাৰ চলাই আছে আপুনি ফেচিছবাদী চৰকাৰ চলোৱা বন্ধ কৰক অসমীয়া স্বাভিমানৰ হেতালি খেলা আপুনি বন্ধ কৰক অন্যথা কিন্তু অসমীয়া যুৱ অঞ্চল আপুনি ৰণুৱা ডেকাৰ সন্মুখীন হ'ব লাগিব আপোনাৰ এইবিলাক তুলুঙা মন্তব্য আমি শুনিবলৈ নাই আমি 10টা বজাৰ পিছত এছপি কোনো পৰে নানামো আমি ইয়াত গোটেই ৰাতি ভেলাঘৰত থাকিম গোটেই ৰাতি আমি বিহু পাতিম ইয়াত যদি আপোনালোকৰ কোনোবা চৰকাৰ প্ৰশাসনক যদি কিবা সন্মুখীন হ'ব লগা আমি সন্মুখীন হ'ম কিন্তু আপোনাৰ এইবিলাক ফেচিছবাদী কথা আমাৰ আগত নুশুনিব আপুনি এইবিলাক ফেচিছবাদী কথা কোৱা আমাৰ সম্পূৰ্ণৰূপে বন্ধ কৰক ডাঙৰীয়াই যি মাঘৰ বিহুত এছপি ঘোষণা কৰি অসমৰ জাতীয় স্বাভিমান বিহুক আজি ভৰিয়ে মোহাৰি বিহুৰ লগত হেতালি খেলিছে তেওঁ এই কাৰ্যক আমি তীব্ৰ ভাষাৰে অসমীয়া যুৱ মঞ্চই গৰিহণা দিছোঁ আৰু তেওঁক সকীয়াই দিছোঁ যে তেওঁ 31 ডিচেম্বৰৰ দিনা এছপি শিথিল কৰি দিলে কিন্তু মাঘ বিহুৰ দিনা তেওঁ এছপি শিথিল কৰি দিলে ইয়াত বহিৰাগতৰ যিবোৰ উৎসৱ ছট পূজা পাতিবলৈ দিলে তেওঁ এই আপোনাৰ উপ নিৰ্বাচনৰ টাইমত তেওঁলোকে বিভিন্ন টাইমত ইলেকশ্যনৰ প্ৰচাৰ কৰিলে সেইটো টাইমত কৰোণা নিবিয়পিলে কিন্তু অসমীয়া বিহুত তেওঁ এই 10টা বজাত বিহু সামৰিব লাগিব 6টা বজাত বিহু জ্বলাব লাগিব তেওঁ এই অধিকাৰ কৰি দিলে তেওঁক আমি সকীয়াই দিছোঁ তেওঁ কিন্তু অসমীয়া জাতীয় জীৱনৰ কিন্তু মানে নায়ক নহয় ইয়াৰ নায়ক হ'ল আমাৰ চাউলুং চুকাফা লাচিত বৰফুকনকে ধৰি বীৰ বীৰাংগনা হ'ল তেওঁলোকে কিন্তু অসমীয়া যেতিয়া কেতিয়া বিহু পাতিব কেতিয়া কি উৎসৱ পাতিব সেইটো হিমন্ত বিশ্ব শৰ্মাই ক'লে আমি কেতিয়াও মানি নলওঁ আৰু হিমন্ত বিশ্বক সকীয়াই দিছোঁ তেওঁ যাতে বিহুক লৈ বিহু আৰু অসমীয়া জাতীয় জীৱনৰ উৎসৱক লৈ এনেকুৱা মন্তব্য নকৰে আৰু বিহু আমি অসমীয়া জন স্পষ্টকৈ কৈছোঁ আমি অসমীয়া জন চাই বিহু পাতিমেই যদি তেওঁ ইয়াৰ বিৰুদ্ধে তেওঁ যদি কোনো বাধা আৰোপ কৰে যদি পাহাৰো আমাৰ আগত আহি যায় আমি তাই পাহাৰ ভাঙি হ'লেও বিহু পাতিম আমি বিজেপি চৰকাৰক ইয়াৰ পৰাই সকীয়াই দিছোঁ যিকোনো পৰ্যায়ত যাবলৈ অসমীয়া যুৱ মঞ্চ সাজু আছে আৰু যিকোনো পৰ্যায়ত আমি বিহু পাতিবলৈ আমি সাজু আছোঁ বুলি হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰীক স্পষ্টভাৱে ঘোষণা কৰা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অসমীয়া স্বাভিমানৰ প্ৰতীক যি হেতালি খেলি আছে নহয় আপুনি হেতালি খেলা বন্ধ কৰক আপুনি বিহুক লৈ ৰাজনীতি কৰা বন্ধ কৰক আমি কিন্তু স্পষ্ট ভাষাৰে কৰিছোঁ বিহু আমি আপোনাৰ এছপি 10টা মান বজালৈকে আমি এছপি আপোনালৈ নামানো কাৰণ আপুনি যদি 1 জানুৱাৰী পাতিব দিছে 31 ডিচেম্বৰ পাতিব দিছে তেনেহ'লে বিহু পাতিব দিব লাগিব আমি স্পষ্ট ভাষাৰে কৰিছোঁ আপুনি যি ফেচিছবাদী চৰকাৰ চলাই আছে আপুনি ফেচিছবাদী চৰকাৰ চলোৱা বন্ধ কৰক অসমীয়া স্বাভিমানৰ হেতালি খেলা আপুনি বন্ধ কৰক অন্যথা কিন্তু অসমীয়া যুৱ অঞ্চল আপুনি ৰণুৱা ডেকাৰ সন্মুখীন হ'ব লাগিব আপোনাৰ এইবিলাক তুলুঙা মন্তব্য আমি শুনিবলৈ নাই আমি 10টা বজাৰ পিছত এছপি কোনো পৰে নানামো আমি ইয়াত গোটেই ৰাতি ভেলাঘৰত থাকিম গোটেই ৰাতি আমি বিহু পাতিম ইয়াত যদি আপোনালোকৰ কোনোবা চৰকাৰ প্ৰশাসনক যদি কিবা সন্মুখীন হ'ব লগা আমি সন্মুখীন হ'ম কিন্তু আপোনাৰ এইবিলাক ফেচিছবাদী কথা আমাৰ আগত নুশুনিব আপুনি এইবিলাক ফেচিছবাদী কথা কোৱা আমাৰ সম্পূৰ্ণৰূপে বন্ধ কৰক